নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে শিলচৰ মেডিকেল কলেজৰ ৰাতিৰ পৰিৱেশ। চাওকচোন বন্ধুসকল, আপোনালোকে যদি দেখা নাই, এইখনেই হৈছে শিলচৰ মেডিকেল কলেজ। আৰু এইবিলাক এম্বুলেঞ্চবিলাক ইয়াত তেনেদৰে ৰাখি থোৱা আছে। আৰু পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ লগৰ এটাক নিবলৈ আহিছিলোঁ, ইয়াৰ আছিলে আজি ইভিনিং ডিউটি, গতিকে সি মাতিলে অলপ আগবঢ়াই নিবলৈ, গতিকে তাক ল'বৰ কাৰণে আহিলোঁ। এয়া চাওক আপোনালোকে, এইটো হৈছে মেইন যিটো এণ্ট্ৰেঞ্চ, এইটো এণ্ট্ৰেঞ্চটো। বন্ধুসকল, আপোনালোকৰ পৰিৱেশটো চাই কেনেকুৱা লাগিছে বাৰু মেডিকেলৰ? আৰু এইখন হৈছে মেডিকেলৰ মেইন গেট। বাহিৰৰ পৰা আপোনালোকক দেখাই আছোঁ ভালদৰে, গতিকে চাই থাকক ভিডিঅ'টো। আৰু প্ৰথমটো মিনি ব্লগত সকলোৱে ছাপোৰ্ট কৰিছে, ভাল লাগিছে। এনেদৰে সকলোৱে ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ। আৰু ফেচবুকত নতুনকৈ আহিছোঁ, গতিকে সকলোৰে সহায় সহযোগিতাৰ মাধ্যমেৰে আগবাঢ়ি যাব লাগিব। গতিকে চাই থাকিব ভিডিঅ'বিলাক। আৰু এইটো হৈছে মেডিকেল পইণ্ট, আৰু ইয়াতে বিভিন্ন ধৰণৰ ফাৰ্মাচীবিলাক আছে। গতিকে চাওক আপোনালোকে, এইটো হৈছে মেডিকেলৰ পইণ্ট। আৰু আপোনালোকক গেটখন দেখাই আছোঁ মেডিকেলৰ। এইখন হৈছে শিলচৰ মেডিকেলৰ মেইন গেট, শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল। আৰু এই যি ৰাস্তাটো দেখা পাইছে, এইটোৱেদি আমাৰ ৰুমলৈ যায়। ইয়াৰ পৰা প্ৰায় 1-2 কিলোমিটাৰ হ'ব আমাৰ ৰুমলৈ। আৰু এতিয়া ৰুমলৈ গৈ আছোঁ। আৰু আজি হৈছে চন্দ্ৰগ্ৰহণ, সকলোৱে নিশ্চয় গম পাইছে। চাওক, আৰু আজি পূৰ্ণিমা হয়। আৰু ৰাস্তাৰ অৱস্থা চাওক, চবফালে পানী। আমি এতিয়া ৰুমলৈ গৈ আছোঁ। আৰু ইয়াক নিবলৈ আহিছিলোঁ, যিহেতু সি কৈছে বোলে ম'ম' খুৱাব, গতিকে ম'ম' খাম এতিয়া। আৰু এইটো আজি যিহেতু পূৰ্ণিমা, জোনবাইটো চাওক, তো ম'ম' খাই আছোঁ, দেখাই আছোঁ আপোনালোকক অলপ। এইফালে বন্ধুসকল ম'ম' খাবৰ কাৰণে আহি আছোঁ আমি। আৰু এইফালে আমি ম'ম' খাম এতিয়া বন্ধুসকল। আৰু এইফালে বহি লৈছে।